তেতিয়াহ'লে আমি জয় ভাৰত পাৰ্টিয়ে আগন্তুক বিটিআৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিটিআৰত বসবাস কৰা সমূহ জনসাধাৰণক সম অধিকাৰ, সম শান্তি, সম্প্ৰীতি আৰু সম বিকাশ লক্ষ্যৰে আগন্তুক যি বিটিআৰ ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে সাজু হৈছে। বিগত সময়ছোৱাত সন্মানীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু বৰ্তমানৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ শাসনকালত যি বিটিচি ৰাইজে যি ধৰণৰ আশা কৰিছিল উন্নয়ন তথা বিকাশৰ, সেয়া নহল। আজি শান্তিৰ কথা কোৱা হৈছে ঠিকেই, কিন্তু আজি যদি আমাৰ নিজে বসবাস কৰা মাটি যদি আজি নিজৰ নামত যদি নহয়, আজি প্ৰাপ্য আৰু ৰাজনৈতিক অধিকাৰ যদি আমাৰ নাথাকে, আমি শান্তিত জীয়াই থাকিব পাৰিম জানো? গতিকে বহুত কথাই আছে, যেহেতুকে আজি বিটিচিত আজি প্ৰথম সংবাদমেল সম্বোধন কৰিছোঁ। গতিকে আগন্তুক দিনত আমাৰ বহুত কাম কৰিব লগা আছে। আমাৰ দলে সিদ্ধান্ত লৈছে, বিটিচিত আমাৰ দলে সিদ্ধান্ত লৈছে হাতে গীতা, কোৰাণ আৰু বাইবেল লৈ আমি ৰাইজৰ ঘৰে ঘৰে যাম। এয়া আমাৰ দলৰ সিদ্ধান্ত। পুনৰবাৰ কৈছোঁ, বিটিআৰ অঞ্চলত আমি হাতত গীতা, বাইবেল আৰু কোৰাণ লৈ হাতত লৈ আমি ৰাইজৰ ঘৰে ঘৰে যাম। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে সাংগঠনিক দিশত আমাৰ কাম কাজ চলি আছে। ইতিমধ্যে আমাৰ ওদালগুৰি জিলা, বাক্সা জিলা, চিৰাং জিলা আৰু কোকৰাঝাৰ জিলাৰ লগতে LAC সমিতি ইতিমধ্যে গঠন হৈছে আৰু ব্লক সমিতি, প্ৰাইমাৰী সমিতি আৰু বুথ লেভেল সমিতি গঠন ইতিমধ্যে প্ৰক্ৰিয়া আৰম্ভ হৈছে। আমি সমূহ সমিতি গঠনৰ সমান্তৰালকৈ বিটিআৰত 40টা সমষ্টিতে আমাৰ জয় ভাৰত পাৰ্টিয়ে প্ৰাৰ্থী প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰিয় সাংবাদিকসকল, আজি এটা গুৰুত্বপূৰ্ণ বিষয় অন্তৰ্ভুত আমাৰ দলৰ স্থিতি স্পষ্ট কৰি দিব বিচাৰিছোঁ যে 125th এমেণ্ডমেণ্ট বিল 2019 যি কোকৰাঝাৰত অধিৱেশন হৈ গৈছে, অসম বিধানসভাৰ প্ৰথম বাজেট অধিৱেশনত যি 125th এমেণ্ডমেণ্ট বিল 2019 যি পাছ কৰিছে, এই বিলটো কিন্তু অসম তথা বিটিআৰ ৰাইজক আন্ধাৰত ৰাখি পেলাই এই বিলটো পাছ কৰা হৈছে। এই বিলৰ ভিতৰত আমাৰ মাটিৰ অধিকাৰ কি আছে, ৰাজনৈতিক অধিকাৰ কি আছে, কোনো ধৰণৰ কিন্তু আমাৰ বিটিআৰৰ কোনো জাতীয় সংগঠনৰ লগত কোনো আলোচনা নকৰাকৈ এই বিলটো পাছ কৰিছে। গতিকে এই বিলৰ এগেইনষ্টত আমি যুদ্ধ কৰিম আৰু এই বিলৰ যি জেৰক্স কপি লৈ আমি ৰাইজৰ ঘৰে ঘৰে যাম। এইখিনি আমাৰ ক'ব লগা। মুখ্য ইছ্যু আমাৰ এই নিৰ্বাচনত, যিহেতুকে বিটিআৰত আমাৰ যিখিনি উন্নয়ন হ'ব লাগিছিলে উন্নয়ন হোৱা নাই। আজি প্ৰমোদ বড়ো চৰকাৰে হওক বা বিজেপি চৰকাৰে হওক, যি ধৰণৰ কথা দিছিলে, মাটিৰ কাম কৰিম বুলি কৈছিলে, বিভিন্ন ধৰণৰ কাম কৰিম বুলি, কিন্তু কোনো ধৰণৰ কাম কৰিব পৰা নাই। আজি অসমত যদিও বসন্তৰা পইণ্ট 3ৰ জৰিয়তে কাম চলি আছে, কিন্তু আজি বিটিআৰত কিন্তু 22মতিৰ জৰিয়তে মাটি পাট্টা দিয়াৰ কিন্তু কাম চলা নাই। গতিকে বিভিন্ন কথা আছে, আমি পৰৱৰ্তী সময়ত আমি এইখিনি ইছ্যু আমি দাঙি ধৰিম। আমাৰ বৰ্তমান ৰাজ্যিক ভিত্তিত হৈ আছে, আঞ্চলিক দল হৈ আছে। পৰৱৰ্তী সময়ত আমাৰ এইটো নেশ্যনেল দল হ'বলৈ গৈ আছে।